নমস্কাৰ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ আৰু আজি বিশেষ এটা উদ্দেশ্য লৈ মই ভিডিঅ'টো বনাইছোঁ আপোনালোকৰ বাবে আৰু বিশেষ এটা উদ্দেশ্য লৈ আমি এফালে যাবলৈ ওলাই আহিছোঁ আৰু ক'ত যাম কি কথা সকলোখিনি কথা আপোনালোকক মই যাত্ৰাৰ সময়ত কৈ যাম গাড়ীৰ পৰাই সকলোখিনি কৈ যাম আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'সমূহ এইকেইদিন কণ্টিনিউ আপোনালোকক যিহেতু ভিডিঅ' দিবলৈ যত্ন কৰিম গতিকে আপোনালোকে ভিডিঅ'সমূহ চাব বুলি আশা ৰাখিলোঁ আৰু যিহেতু এভাগ বিশেষ মন্দিৰ দৰ্শনৰ উদ্দেশ্যে আমি যাবলৈ ওলাইছোঁ আৰু কোন কোন যাব কি কথা সকলোখিনি মই গাড়ীৰ পৰা আপোনালোকক দেখাই যাম বলক তেন্তে এতিয়া আমাৰ গাড়ী আহি পাই গ'লহি আৰু আমিও এনেকৈ বয় বস্তু গাড়ীত ভৰাই লৈছোঁ এনেকৈ সাজু হ'ব হ'ল যিহেতু আমাৰ যাত্ৰা আৰম্ভ কৰিব হ'ল গতিকে আমি তাত যিখিনি প্ৰয়োজনীয় বস্তু আমি ভৰাই ল'লোঁ এতিয়া আমি যাত্ৰা আৰম্ভ কৰোঁ মই আপোনালোকক কৈছিলোঁ যে ভিডিঅ' দেখাই দিম এয়া হৈছে বুবু আৰু এয়া ৰবাৰ্ট আৰু এটা বুবু আৰু এইফালে আমি সকলো আহি আছোঁ সেই বিশেষ মন্দিৰভাগ দৰ্শনৰ উদ্দেশ্যে বৰ্তমান আমি মাজুলীত আছোঁ বাৰু মাজুলীৰ পৰা যাত্ৰা কৰিছোঁ আৰু কেনেকৈ যাম কেনি যাম সকলোখিনি মই আপোনালোকক দেখাই যাম মাত্ৰ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব আৰু আমি বৰ্তমান আহি অফলামুখ ঘাট পালোঁহি অফলামুখ ঘাটত আমাৰ গাড়ী উঠাই ল'লোঁ প্ৰথমে গাড়ী উঠাই লৈ আৰু নাও পাৰ হ'ব লাগিব যিহেতু মাজুলীৰ মানুহখিনিয়েতো জানে গতিকে মাজুলীৰ পৰা পাৰ হওঁতে গাড়ী পাৰ হ'ব লাগিব আমি 1:30 বজাত নাৱত পাৰ হৈছোঁ আৰু আহি বৰ্তমান যেতিয়া আমি নিমাতী ঘাট পালোঁহি আৰু আমাৰ গাড়ী নমা নাই বাৰু গাড়ী নামিবলৈ বাকী আছে এইটো হৈছে নিমাতী ঘাট আৰু নিমাতী ঘাটত আমাৰ গাড়ী নামিবলৈ বহুত সময় আছে যথেষ্ট ইয়াত গাড়ী আছিলে নাৱত আজি গতিকে গাড়ীখন নমাওঁতে অকণমান সময় লাগিব যিকি নহওক ইয়াৰ পিছতে আমি পুনৰ যাত্ৰা আৰম্ভ কৰিম আৰু বৰ্তমান আমি এতিয়া নিমাতীৰ পৰা যোৰহাটৰ দিশে আহি আছোঁ আমি এইফালে এয়া হ'ল নিমাতী ৰোড আমি নিমাতীৰ এই পৰা যি যাত্ৰা আৰম্ভ কৰিলোঁ আৰু এই যাত্ৰা আমাৰ একদম শিৱসাগৰ নাজিৰালৈকে পুৰা অব্যাহত থাকিব তাৰপিছত আমি ক'ত যাম কি কৰিম আৰু বিশেষকৈ কাইলৈ মূল উদ্দেশ্য অগ্নিনাভ যি মন্দিৰ আছে সেই মন্দিৰভাগ আমি দৰ্শন কৰা মূল উদ্দেশ্যভাগ সেয়া আৰু তাৰপিছত আমি সেই মন্দিৰ দৰ্শনৰ পিছত আমি ক'ত যাম কি কথা বাকী আমাৰ এই দুজন ব্যক্তিয়েহে জানিব এই দুজন ব্যক্তিয়ে আমাক দেখাব আৰু এজন আছে আমাৰ লগত আৰু এজন সদস্য আমাৰ উঠিবলৈ বাকী আছে তেখেত যোৰহাটত উঠিব আৰু সেইজন পিছত চিনাকি কৰাই দিম বাৰু যি কি নহওক আমি এনেকৈ যাত্ৰা কৰি গৈ থাকোঁ আৰু কিছু দৃশ্য আপোনালোকক দেখাই গৈ থাকিম বিশেষকৈ কালিলৈ যি অগ্নিনাভ মন্দিৰ তাৰ যিমান পাৰোঁ মই আপোনালোকক দেখাবলৈ যত্ন কৰিম কিন্তু কিমান ভালকৈ পাৰোঁ বা তাত অনুমতি দিয়ে নে নিদিয়ে নাজানো যি কি নহওক চেষ্টা কৰিম আৰু আমি গৈছোঁ যোৰহাটৰ যি বাইপাছত গৈ আছোঁ যিহেতু মানে সকলোৱে জানে যে আটাইতকৈ লেহেমীয়া গতিত কাম চলি থকা পথটোৱে হৈছে এই পথছোৱা আৰু বহুত লেহেমীয়া গতিত কাম চলি আছে বহুত বেছি দুৰ্ভাগ্যজনক বাৰু যি কি নহওক এজন আমাৰ বন্ধু আৰু আহিবলৈ আছে গতিকে তেখেতক অলপ আগবঢ়াই আনোগৈ বুলি আমি আহি আছোঁ আৰু ৰমেশ বৰা এইকেইটা আমাক দান দিছে এইকেইটা বস্তু চাওঁ দেখা দে কি নেট আৰু এইটো ফুটবল ন আৰু সেইটো আগত আছে এইটো ভলীবল যি কি নহওক তাক আমি বহুত ধন্যবাদ দিছোঁ আমাৰ ক্লাবৰ বাবে দিয়াৰ বাবে ৫জন সদস্য এজন আমাৰ লগত যাত্ৰা কৰা কৈ দিয়া মই আজি পাপুক লগ পালোঁ আমি এতিয়া মন্দিৰ চাবলৈ ওলাইছোঁ গতিকে মানে সকলোৰে ওলাইছোঁ যাতে ভালে আহিব পাৰোঁ ন এইকেইটা বেকত দি দিয়া আৰু যি কি নহওক আমি এনেকৈ যাত্ৰা আৰম্ভ কৰি গৈ আছোঁ নিশ্চয় আপোনালোকে আশীৰ্বাদ কৰিব আৰু আমাৰ এতিয়া যাত্ৰা আৰম্ভ হৈ গ'ল শিৱসাগৰ দিশে আমাৰ যি লক্ষ্যস্থান নাজিৰাৰ দিশে আমাৰ বৰ্তমান যাত্ৰা আৰম্ভ হৈ গ'ল ৰাস্তা যিহেতু পথটো যিহেতু বৰ বিশেষ মানে ভাল নহয় তথাপিতো তাৰ মাজতে আমাৰ যাত্ৰা আৰম্ভ হৈ গৈছে আৰু আমাৰ প্ৰণৱে ড্ৰাইভিং ছিটত বহি আছে বৰ্তমান আৰু এনেকৈ আমি যাত্ৰা আৰম্ভ কৰিছোঁ নাজানো কিমান সময়ত পাওঁগৈ
আৰু অৱশেষত আমি আহি পালোহি যি আমগুৰি চক আমগুৰিত পালোহি আৰু আমগুৰিৰ পৰা প্ৰায় 1 ঘণ্টামানৰ ভিতৰত হয়তো আমি নাজিৰাৰ যি আমাৰ লক্ষ্যস্থানত মানে পামগৈ বুলি ভাবিছোঁ ৰাস্তা যেহেতু পথৰ মাজে মাজে অলপ বেয়া আছে গতিকে কিমান সময় লাগে আমি সঠিক ক'ব পৰা নাই আৰু এইখনে হৈছে আমগুৰিৰ যি বজাৰ আমগুৰি বজাৰ আৰু এনেকৈ আমাৰ যাত্ৰা আৰম্ভ হৈ গৈ আছে আৰু যেহেতু বহুতে হয়তো ভাবিছে বজাৰখন কিয়নো দেখুৱাইছে আচলতে বজাৰখন এইটো কাৰণে দেখুৱাইছে যে আমি কেনি আহিছোঁ আৰু কোনটো পথেৰে আমি আহিছোঁ সেই কথাহে মই আপোনালোকক অৱগত কৰিবলৈ চেষ্টা কৰিছোঁ বাবে এই বজাৰসমূহ দেখাই গৈছোঁ বাৰু ইহঁতৰ কথা বাদ দিয়ক আমি এতিয়া বৰ্তমান আমগুৰি পাৰ হৈ আহিছোঁ আৰু নাজিৰাৰ দিশে গৈ আছোঁ আৰু যেহেতু আমি আজি অগ্নিনাভ মন্দিৰ দৰ্শন কৰিব নোৱাৰোঁ যিহেতু আজি শনিবাৰে বন্ধ থাকে আমি অহা কালিলৈ আমি দৰ্শন কৰিম আৰু আমি এতিয়া আমগুৰিৰ পৰা আহি আছোঁ আৰু ঠিক 1 ঘণ্টাৰ পিছত আমি নাজিৰা পামগৈ আৰু আজিৰ ভিডিঅ'খিনি মই এনেকৈ আপোনালোকক দেখালোঁ যিমান পাৰোঁ দেখালোঁ ক'ত পালোঁ সেই ক'ৰ পৰা কেনেকৈ আহি আছোঁ মই সকলো দেখাইছোঁ আৰু কালিলৈ মই আপোনালোকক সম্পূৰ্ণ অগ্নিনাভ মন্দিৰ সম্পূৰ্ণ ভিডিঅ' মই আপোনালোকক যিমান পাৰোঁ দেখাম বা দেখাবলৈ যত্ন কৰিম যদি অনুমতি তাত ল'বলগীয়া হয় অলপ দিগদাৰ হ'ব বাৰু যি কি নহওক তথাপিতো চেষ্টা কৰিম যিহেতু মাজুলীৰ পৰা আহিছোঁ অগ্নিনাভ মন্দিৰ দৰ্শন কৰিবৰ বাবে আৰু আমি আহিছোঁ এই 5জন এইফালে আছে পৰেশ আৰু এইফালে চুম আৰু এইফালে দত্ত আমাৰ ড্ৰাইভিং চিটত বহি আছে আৰু আহি ভাল লাগিছে বহুত বছৰৰ মূৰত এনেকৈ এটা জাৰ্ণি কৰিছোঁ নে চলে কি কৰিবি বহুত বছৰৰ মূৰত এটা জাৰ্ণি আহিছোঁ কাৰণে চাগে আহিবলৈ কপাল মিলি গৈছে মানে ভাল লাগিলে বহুত ভাল লাগিছে আৰু কি হৈছোঁ দৰ্শন কৰিবলৈ আৰু যিকিনো ভগৱানক দৰ্শন কৰিবলৈ আহিছোঁ আৰু বিশেষকৈ বহুত বছৰৰ বিৰতিৰ পিছত এনেকৈ আমি মানে ফুৰিব আহিছোঁ আমি একেলগে লগ হৈছোঁ বহুত ভাল লাগিছে আৰু ৰাতিয়ে আমি ক'ত থাকিম কি কথা এইবোৰ পিছত দেখাম আৰু আজিৰ ভিডিঅ'টো ঠিক ইমানেই আছিলে ইয়াৰ পিছৰ দৃশ্যটো মই আপোনালোকক দেখাই যাম আমি ইয়াৰ পিছৰখিনি ক'ত কেনেকৈ কটাম সকলোখিনি আপোনালোকক দেখাই যাম ধন্যবাদ